কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে অৱশেষত এছআইটিয়ে দাখিল কৰিলে চাৰ্জশ্বিট। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো সকলো জুবিন অনুৰাগীয়ে হওক বা সকলো জনসাধাৰণেই হওক দিনটো বাট চাই আছিলে যে এছআইটিয়ে কি চাৰ্জশ্বিট দাখিল কৰিলে সেইটো জানিবৰ কাৰণে, নহয় জানো? কিন্তু লাহে 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 আশাত চেঁচা পানী ঢালি আনিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু একদম দমভালনি মাৰি কথা কৈছে, মই কথা দি কথা ৰাখিলোঁ, এতিয়া খোল খাব আৰু বেলেগ এজনৰ। সেইখিনি কথা বাৰু মই বেলেগ এটা ভিডিঅ'ত ক'ম। কিন্তু তেওঁ একদম দমভালনি মাৰি কৈছে যে যিখিনি চাৰ্জশ্বিটত দাখিল কৰিছে তেওঁলোকে বোলে একো সুৰুঙাই ৰখা নাই, দোষী যাতে সাৰি যাব নোৱাৰে তেওঁলোকে বোলে তেনেকৈ চাৰ্জশ্বিট দিছে। কিন্তু সকলোৱে বাট চাই আছে। আৰু মই নাজানো দেই, আপোনালোকে ক'বচোন, সেই যি চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিট কি বাহিৰত মুকলি কৰিব নোৱাৰি নেকি? যে আমুক দোষী তামুক দোষী তেনেকৈ কৰিব নোৱাৰি নেকি? সেইটো মই নাজানো কাৰণে মই আপোনালোকক প্ৰশ্ন কৰিছোঁ। কিন্তু একো পোৱা নাই, মাত্ৰ কচ কাৰেণ্টৰহে কিছুমান নিউজ পাই আছোঁ। অন্য চেনেলবিলাকৰ নিউজ কিয় মোৰ তাত অহা নাই মই সেইটো নাজানো, কাৰণ নিউজ চেনেলবিলাকৰ সকলোকে মই ফ'ল' কৰা আছে, কিন্তু কিয় বা অহা নাই সেইটো গম নাপাওঁ। কিন্তু কচ কাৰেণ্টৰহে কিছুমান বাতৰি পাইছোঁ, আৰু সেই বাতৰিত যিবিলাক তথ্য দিছে দোষীয়ে যে উচিত শাস্তি পাব সেইটো একেবাৰে নহয়। কাৰণ কেইদিনমানৰ আজি 2-3 দিনৰ আগত উকিল সন্থাৰ ওচৰত গৈছিলে সেই শ্যাম কানু বাহিবাদক বুলি ক'লে মোৰ পাপহে হ'ব, সেই বাহিৰামৰ পত্নী গৈছিলে উকিল সন্থাৰ ওচৰলৈ। আৰু মই সকলোখিনি বাৰু ক'ম, নোকোৱা নহয়, কিন্তু তাৰ আগতে আপোনালোকে চাই ল'ব লাগিব সেই ভিডিঅ'টো। কাৰণ সেই অভিবক্তা দাদাজনে অতি সুন্দৰভাৱে কথাখিনি কৈ দিছে। আৰু ইয়াৰ পৰা আপোনালোকে আশা কৰিব পাৰে নেকি যে দোষীয়ে শাস্তি পাব? আচলতে কি জানে, এইবিলাক সকলোখিনি মেকিং কৰি লৈছে, লোৱাৰ পিছতহে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। শেষত কিন্তু কথাটো হ'ল মোৰ সেইটোৱে, আপোনালোকে কি ভাবে মই নাজানো, কিন্তু ফুটুকাৰ ফেন বুলি এষাৰ কথা আছে নহয়। এতিয়া যিমানেই ষ্টেপ বাই ষ্টেপ বঢ়াই গৈ থাকিব, তাৰপিছত আৰু সুৰুঙা পাই গৈ থাকিব, এইখিনিয়ে আছিলে দেই। কিন্তু কি হ'ব আৰু নাজানো। এতিয়াতো 3:30 বাজি গ'ল, আৰু অপেক্ষা কৰিম, কাৰণ 7-8টালৈকেতো চাবই লাগিব, নহয় জানো? আৰু অৱশেষত সেইখিনি আছিলে। আৰু সেই উকিল দাদাজনে কি ক'লে, মই কচ কাৰেণ্টৰ পৰাহে সেই বাতৰিটো সংগ্ৰহ কৰিছোঁ, আপোনালোকে চাই লওকচোন। ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো এজন যদি আছামী হয়, তেওঁ যদি চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিপেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হৈ চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLSA যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ প্ৰেক্টিচ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব। কাৰণ সৰু কথা পিছত বৰ ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ দিছোঁ, কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব, অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। আৰু সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিলতা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে। কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মা কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে।
গতিকে আমি জুবিনদাৰ লগত কোনো কাৰণত পইচা আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। আমি সিদ্ধান্ত এতিয়ালৈ একো লোৱা নাই, হয়তো পৰৱৰ্তী সময়ত তাৰ কাৰণে মেল মিটিং হ'ব, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে, কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে, কিন্তু কথাটো হ'ল যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহিঃৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই, কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি লাগিলে দিল্লীলৈ নিব, ভাল উচ্চ চিকিৎসাৰ কাৰণে, নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ তাত CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লোঁ? CBIক দিওঁ, CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আসামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন, কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে, আৰু যদি সুৰুঙা থাকি যায়, এই সুৰুঙাত কিন্তু ওলাই যাব। অলৰেডি চাওক, মই আপোনাক ক'লোঁ যে যেতিয়া আমাৰ ইয়াতে বম ব্লাষ্ট হৈছিলে, ৰঞ্জন দৈমাৰে যেতিয়া বম ব্লাষ্ট কৰিছে, তেতিয়া আমাৰ মানুহ মৰিছিলতো। সেই সময়ত আমি পূৰা বয়কটে কৰিলোঁ, তেওঁক আমি কোনো কেছ নকৰিলোঁ। কিন্তু যেদিনাখন তেওঁক ধৰি আনি প্ৰডিউচ কৰিলে CJM কোৰ্টত, তেতিয়া CJM এটা ভুল হৈছিলে, আৰু যিয়ে নহওক তেওঁ আনহাৰ্ড হৈছিলে, তেওঁৰ হৈ কোনো অধিবক্তা নাছিলে, কিন্তু সেইটো হ'ব নালাগে সাংবিধানিক মতে। আৰু তেতিয়াৰ পৰাই এইটো ছিষ্টেম চলিলে যে কোনোবা যদি আপোনাক আসামী এজন যায় হাকিমৰ ওচৰত, প্ৰথম সুধিব আপোনাৰ এডভোকেট আছে নাই। যদি কয় এডভোকেট নাই, তেতিয়াহ'লে সেই আইন অধিকাৰীৰ পৰা এজন এডভোকেট নিয়োগ কৰে। এখেতৰ ক্ষেত্ৰতো, শ্যামকানুহঁতৰ ক্ষেত্ৰতো চৰকাৰী নহয়, আইন সহকাৰী অধিবক্তা নিয়োগ কৰিছে। তেওঁক আনহাৰ্ড হৈ থকা নাই, তেওঁক নুশুনাকৈ থকা নাই, অধিবক্তা নিশ্চয় আছে, কিন্তু তেওঁলোকৰ পচন্দৰ এডভোকেট ল'ব পৰা নাই। প্ৰব্লেমটো তেওঁলোকৰ তাতহে হৈছে। এতিয়া আমি অসমীয়া মানুহবোৰ খুব আৱেগিক হৈ আছোঁ। আমাক পাৰিলে কাইলেই লাগে যে যিকেইজন কৈ আছোঁ আমি, শ্যামকানুহঁত বা যিয়ে নহওক, তেখেতসকলৰ কাইলৈ এটা শাস্তি হ'ব লাগে, সেইটো হয়। কিন্তু আমাৰ যিটো আপোনালোকেও জানে, চানি দেউলে কোৱা মতে তাৰিখ পে তাৰিখ, আমাৰ ছিষ্টেমটোৱে তাৰিখ পে তাৰিখ। গতিকে এইটো ক্ষেত্ৰত হয়তো ফাষ্ট ট্ৰেক হ'ব পাৰে। ফাষ্ট ট্ৰেক হ'লেও এতিয়া আজি চাৰ্জশ্বিটখন দিছে, চাৰ্জশ্বিটখন জমা দিয়াৰ পিছত মহামান্য মুখ্য CJM কোৰ্টে চাব, CJMে চাই সেইটো চিন কৰিব, কৰি কেছটো যিহেতু মাৰ্ডাৰ কেছ, গতিকে কেছটো আমাৰ CJM কোৰ্টে কৰিব নোৱাৰে। সেই কেছটো কৰিব লাগিব ছেছনছ কোৰ্টে, আমাৰ সত্ৰ ন্যায়াধীশত। যে সত্ৰ ন্যায়াধীশৰ কাৰণে এই কেছটো তালৈকে কমিট কৰা বুলি কয়, তালৈকে পঠিয়াব লাগিব। পঠিয়াওঁতে বহুতখিনি কাম থাকে, সেই কামখিনি কৰোঁতে, আৰু 3000 পৃষ্ঠা জোৰা বুলি শুনিছোঁ চাৰ্জশ্বিটখন, গতিকে সেইবিলাক পঢ়ি মেলি পঠিয়াওঁতে নিশ্চয়কৈ সময় লাগিব। কিন্তু এইটোও জানিব পাৰিছোঁ, আমাৰ যিজন বৰ্তমান মুখ্য ন্যায়িক দণ্ডাধীশ আছে, তেওঁ যথেষ্টখিনি স্মাৰ্ট আৰু অলপ এক্টিভ হয়। তেওঁ অলৰেডি কামবিলাক কিছু পৰিমাণে আগবঢ়াইছে, চ' ডেট এই কেছটো সোনকালে কমিট কৰিব পাৰে। গতিকে সেইটো আমি আশা কৰিব পাৰোঁ, তেওঁ যিমান পাৰে সিমান সোনকালে, ধৰক যদি 15 দিনৰ ভিতৰতো পাৰে, ছেছনত কমিট হ'ব। ছেছনত কমিট হোৱাৰ পৰা ছেছন কোৰ্টৰ পৰা তেওঁলোকৰ যিমান আসামী আছিলে, সেই আসামীবিলাকক এটা ডেট দিব, কপি চাৰ্ভ কৰিব, যিমান সাক্ষী আছে, সাক্ষীলে এখন চমন যাব। সেই চমন গৈ যে প্ৰথম দিনতে সাক্ষী আহিব সেইটো কথা নহয়, তাতে বহুত টেকনিকেল পাৰ্চন আছে, টেকনিকেল পাৰ্চন আহিব, ফৰেঞ্চিকৰ মানুহ আহিব লাগিব, আছে। কিন্তু এটা কথা ঠিক, কৰোঁ বুলি যদি ইচ্ছা কৰে চব কৰিব পাৰে। এখন যদি স্পেচিয়েল কোৰ্ট বহাই দিয়ে যে জুবিন গাৰ্গৰ এইটো বিচাৰৰ কাৰণে স্পেচিয়েল কোৰ্ট হ'ব, ডে টু ডে হিয়াৰিং হ'ব, তেতিয়াহ'লেতো মই কওঁ যে 2 মাহত কেছ হ'ব। আকৌ চাৰ্জ ফ্ৰেমৰ কথা আছে ইয়াত। চাৰ্জ ফ্ৰেমটো কি? চাৰ্জ ফ্ৰেমটো এদিনত হৈ যাব, কপি চাৰ্ভ কৰিব আপুনি, আপোনাৰ এডভোকেটে হিয়াৰিং কৰিলে, মেজিষ্ট্ৰেটে জাজে এটা হেৰি কৰিব, আপোনাৰ চাৰ্জ এটা ফ্ৰেম কৰিব, লগে লগে আপুনি চমন, আজিকালি আগৰ নিচিনা কাগজৰ চমন নিদিলেও হ'ল, আজিকালি হোৱাটছএপ আছে, হোৱাটছএপত সুপ্ৰিম কোৰ্টে কৈছে যদি ইচ্ছা কৰে চৰকাৰে এখন, মই আহ্বান জনাইছোঁ, কাৰণ গোটেই অসমীয়া জাতি, অসমীয়া নহয়, গোটেই বাহিৰৰ মানুহ, গোটেই বিশ্ব, এনেখন পষ্টবেলনো তেওঁৰ নাম কৈ গৈছে, গোটেই বিশ্বই বিচাৰিছে তেওঁৰ এটা ন্যায় পাওক, আৰু ন্যায়টো যদি সোনকালে নাপায় তেতিয়া মানুহ কিন্তু অধৈৰ্য হৈ আছে। এখন স্পেচিয়েল কোৰ্ট বহাওক,
স্পেচিয়েল কোৰ্ট বহাই পেলাই তাতে ডে টু ডে হিয়াৰিং কৰক, ডে টু ডে হিয়াৰিং কৰি 2-3 মাহৰ ভিতৰত গোটেই কেছটো শেষ কৰি পেলাওক, তেতিয়াহে আচলতে ন্যায়টো পাব। কাৰণ দেৰি হৈ গ'লে ডিলে ডিফেক্ট জাষ্টিছ, আপুনি যিমান দেৰি কৰিব মানুহে কিন্তু বেয়া পাব। খৰধৰ কৰাটোতো কয় নহয়, কি কয় এইটো খৰধৰ কাম চেতানকা উঠে, এনেকুৱা আৰু। গতিকে খৰধৰকে এতিয়া কৰিব লগা আমাৰ ইয়াত নাই। খৰধৰ হয় আচলতে তদন্ত প্ৰক্ৰিয়াত। এতিয়া কোৰ্টত আহিলে কোৰ্টত খৰধৰ কৰিবলগীয়া একো নাই। খৰধৰ হ'ব যে সাক্ষীটো মাতাত খৰ, আমি এভিডেন্সটো লোৱাত খৰ। ইয়াত আমাৰ লুভলছ থাকি নাথাকে। এটা লিগেল প্ৰচেছত খৰধৰ কৰিলে যে কিবা বেয়া হ'ব সেইটো নাথাকে। ইয়াত আৰু ওলাব কোনো চান্সে নাই। ইয়াত মহামান্য আদালত আছে, তেওঁলোকৰ আমি গোটেই গাল আছো। গতিকে ইয়াত আমিতো পুৰা একদম ভিজিল, আমি পুৰা তাত মই কৈছো নহয়, আমি পুৰা প্ৰতিটো বস্তু চাই আছো। কাৰণ জুবিন দাৰ ক্ষেত্ৰত আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰোঁ। মই উকিলন্তা গুৱাহাটী সাধাৰণ সম্পাদক হিচাপেও কৈছো যে গোটেই বস্তুটোত উই আৰ ভেৰি ভিজিল, আমি একদম সূক্ষ্মভাৱে চাই আছো প্ৰতিটো বস্তু। থেংক ইউ। নিশ্চয় আপোনালোকে সেই অভিবক্তাজনৰ বক্তব্যখিনি শুনিলে নহয়নে? শুনাৰ পিছত আপোনালোকে নিজে কওকচোন, মুখ্যমন্ত্ৰীয়ে যিমানেই দম্ভালনি মাৰি নাথাকক কিয়, চাৰ্জশ্বিট দাখিল কৰিলোঁ, মই কথা ৰাখিলোঁ, সেইখন কৈ আছে। তেওঁ যদি দম আছে, যিটো দমত তেওঁ কৈ আছে, সেই দমটো দি তেওঁ কওকচোন যে আমুকখিনি দোষী সাব্যস্ত হৈছে। কাৰণ তেওঁ চাৰ্জশ্বিটত যিখিনি আছে সকলোখিনি জানে, তেওঁ প্ৰকাশে কৰা নাই, এটা এটাকৈ অলপ আভাসহে দি আছিলে আমাক। তেওঁ এতিয়া লিষ্টখন কৈ দিয়ক যে আমুক দোষী, ক'ব নোৱাৰে নেকি? আৰু যদিও নোৱাৰে মই নাজানো দেই, যদি নোৱাৰে আপোনালোকে বাৰু জনাব। গতিকে মোৰ ভিডিঅ'টো এইখিনিয়ে। সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।